এই মুহূর্তৰ বাবে লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ। কাৰ দুৰ্বলতাৰ সুযোগ লৈ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হ'বলৈ গৈ আছে মটাৰী অঞ্চল। দীৰ্ঘদিনৰ পৰা মটাৰী ড্ৰাগছ সৰবৰাহ হোৱাৰ অভিযোগ। একাংশই ড্ৰাগছ ব্যৱসায়ত জড়িত হৈ পৰাত বিভিন্ন ঠাইৰ গ্ৰাহকে ভিৰ কৰে চাপৰৰ মটাৰী খৰিদা গোহাঁই গাঁৱত। কোকৰাঝাৰৰ পৰাও আহে গ্ৰাহক, ধৰা পৰিল ৰাইজৰ হাতত। খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় চাপৰ আৰক্ষী। ধৃত যুৱকগৰাকীক আটক কৰাৰ লগতে জব্দ কৰে ড্ৰাগছসহ এটা বাইক। আটকাধীন যুৱকগৰাকী ভীমছা দৈমাৰী বুলি জানিব পৰা গৈছে আৰু জব্দ কৰা বাইকখনৰ নম্বৰ AS16A0395। অবৈধ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ তদন্ত অব্যাহত ৰখাৰ লগতে আটকাধীন যুৱকগৰাকী বৰ্তমান ৰঙাঘৰৰ আলহী। এতিয়া কথা হ'ল, কাৰ দুৰ্বলতাৰ সুযোগ লৈ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হ'বলৈ গৈ আছে চাপৰৰ মটাৰী অঞ্চল, সেয়া হৈ পৰিছে এই মুহূৰ্তৰ বাবে এক ডাঙৰ প্ৰশ্ন। আমাৰ ইয়াত মটাৰী খৰিদা গোসাঁই গাঁও চাৰিআলিত কিছুমান ল'ৰা ইয়াতে বহি আছিল। কোকৰাঝাৰৰ কেইটামান ল'ৰা আৰু এই মটাৰী কেইটামান ল'ৰা, ইহঁতে মাল চাপ্লাই দিয়ে। এওঁলোকক আমাৰ পাব্লিকে ধৰিছে। ড্ৰাগছ চাপ্লাই দিয়ে। ৰাইজে আটক কৰি পেলাই পুলিচক মাতি পুলিচক দিয়া হ'ল। এইটো কণ্টেইনাৰ পাইছে, ড্ৰাগছৰ হেৰি কণ্টেইনাৰ পাইছে। পুলিচে কি কৰি আছে মই বুজি নাপাওঁ। পুলিচে কি কৰে? আমাৰ ইয়াৰ লোকেল মানুহখিনি কিয় নধৰে? ইয়াৰ পৰা চাপ্লাই হয়। দুটামান ল'ৰা দাউৰি পেলাইছে। দীৰ্ঘদিনৰ পৰা যেতিয়ালৈকে মিশ্ৰা আছিলে SP, এতিয়া আমাৰ জাগাখন ঠাণ্ডা আছিলে। এতিয়া পুলিচে নাজানে, আমি ধৰি দিলে পুলিচে ল'ব পাৰে। পুলিচে কিয় তদন্ত নলয়? পুলিচৰ ডিউটি নাই নেকি? নাই, সিহঁতে কিবা সিহঁতৰ লগত কোনো ৰিলেশ্যন আছে? ইহঁতক উঠাব লাগে, আজি ৰাতি এৰেষ্ট কৰিব লাগিব। এওঁৰ নামকেইটা কৈছে আৰু ৰাইজে জানে, উঠাই লওক। বাছ নামকেইটা কৈছে, উঠাব লাগে। আমাৰ এইখিনিয়ে দাবী থাকিল। আমাৰ জাগাটো ভাল হ'ব লাগে। ল'ৰাবিলাক বৰবাদ হৈ গ'ল। রমেশ আছে, রমেশ আছে, রমেশ নাম রমেশ।